হয় এই পৃথিৱীত ভাল মানুহে আটাইতকৈ বেছি কষ্ট পায়। এজন ভাল মানুহে আঘাত পোৱাৰ পিছত পৰিস্থিতিৰ চিকাৰ হৈ বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। আচলতে আঘাত পোৱাৰ পাছত আপুনি কি কৰা উচিত? বা আঘাত পোৱা সেই ব্যক্তিজনে কি কৰা উচিত? সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত কথা পাতিম। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আপোনাক যদি কোনোবাই কৰা আঘাত চম্ভালিব নোৱাৰে বা কোনোবাই যদি দুখ দিয়াৰ পাছত আপুনি হতাশা বা হীনমান্যতাত ভোগে, তেন্তে আপুনি আজিয়ে ভিডিঅ'টো সম্পূৰ্ণ শেষ পৰ্যন্ত চাব। কাৰণ আজি ভিডিঅ'টোত আপোনাৰ বাবে এনে কিছুমান কথা লৈ আহিছোঁ, যিবোৰ কথা আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কাৰণ এই ভিডিঅ'টোৰ পৰা আপুনি আত্মসন্তুষ্টি আৰু অনেক বিশ্বাসেৰে ভৰি পৰিব। যেতিয়াই আপোনাক কোনোবাই দুখ বা আঘাত দিয়ে, তেতিয়াই আপুনি এই কথাটো মনত ৰাখিব। প্ৰথম কথা হ'ল, নিজৰ ওপৰত সদায় সৎ হৈ থাকক। কোনোবাই বেয়া কাম কৰিলে বুলি বা বেয়া হ'ল বুলি আপুনিও বেয়া হৈ যাব নেকি? কোনোবাই আপোনাক বেয়াকৈ ক'লে বুলি আপুনি কি তেওঁক বেয়া ব্যৱহাৰ কৰিব নেকি? যদি আপুনিও তেওঁক ওলোটাই প্ৰতিশোধ ল'ব বিচাৰে, তেনেহ'লে তেওঁ আৰু আপোনাৰ মাজত পাৰ্থক্য কি থাকিব? হয়তো কোনোবাই আপোনাক ক'ব পাৰে, সেইটো কিমান বেয়াকৈ কৈছে, কিমান অপমান কৰিছে, তই তাক ওলোটাই একো নকলি কিয়? তয়ো তাক একেষাৰে মুখ বন্ধ কৰিব পাৰিলি হয়। এতিয়া আপুনি নিজেই ভাবকচোন, এইটো কৰিলে আপোনাৰ কি লাভ হ'ব? ভুলতো কেতিয়াও এই মূল্য নোহোৱা লাভ নোহোৱা কথাবোৰ গুৰুত্ব নিদিব। নিজৰ ওপৰত নিজে সৎ বা বিশ্বাসী হৈ থাকিবলৈ শিকক। যি কৰিব তাৰ পূৰ্বে নিজৰ বিবেকক সন্মুখত ৰাখি কৰিব। আত্মসন্মানতকৈ জানো এই পৃথিৱীত ডাঙৰ সম্পদ কিবা আছে? এনেকুৱা কাম নকৰিব, যিবোৰ কাম কৰিলে নিজকে নিজৰ ওচৰত কিবা সৰু যেন লাগে। আনৰ কথাত লাগি নিজকে কেতিয়াও নিজৰ ওচৰত হাৰি যাব নিদিব। যিকোনো পৰিস্থিতিত কোনটো কৰিলে ভাল, কোনটো কৰিলে আপোনাৰ বাবে বেয়া, সেই কথা চিন্তা কৰিবলৈ নিজকে নিজে অলপ হ'লেও সময় দিব। তৎক্ষণাত কিবা এটা কাম কৰাৰ পূৰ্বে নিজৰ বিবেকক এইটো সুধিব, মই যি কৰিব ওলাইছোঁ, সেই কামে আহিবলগীয়া দিনবোৰত কিবা অসুবিধা কৰিব নেকি? যিটো বেয়া সেইটো নকৰিব। নিজৰ ইচ্ছাৰ বিৰুদ্ধে আনৰ কথাত লাগি যিকোনো কাম নকৰিব। তেতিয়া চাব, আপোনাৰ জীৱনৰ পৰা এনেধৰণৰ বহুত জঞ্জাল আৰু দুখ আঁতৰি যাব। ২ নম্বৰ কথাটো হ'ল, আপুনি পৰীক্ষা ল'বলৈ শিকক বা আপুনি জাজ কৰিবলৈ শিকক। হয়তো আপুনি কাকো মিছা নক'ব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, এই পৃথিৱীত বাস কৰা অধিকাংশ লোকে মিছা কথা কয় বা ঠগ প্ৰবঞ্চনা কৰে। এইবোৰ মানুহে নিজৰ স্বাৰ্থৰ বাবে যিকোনো সময়ত যিকোনো ঠগ প্ৰবঞ্চনা কৰিব পাৰে। মানুহক বিশ্বাস কৰাটো খুব ভাল গুণ বুলি কয়, কিন্তু আপুনি কাৰোবাক বিশ্বাস কৰাৰ আগত তেওঁক পৰীক্ষা ল'বলৈ শিকক। তেওঁৰ বিহেভিয়াৰটো চাবলৈ শিকক। ভগৱানে আমাক বিবেকটো কিয় দিছে? যদি আমি ভাল বেয়া বিভিন্ন কথাবোৰ চালি জাৰি চাব নোৱাৰোঁ, তেনেহ'লে আমাৰ এই ভগৱানে দিয়া বিবেকটো কিয় লাগে? কি কাম আছে তেনেহ'লে আমাৰ এই বিবেকটো? এই পৃথিৱীত একমাত্ৰ প্ৰাণী মানুহ, যি ভাল বেয়া প্ৰতিটো কথাই চালি জাৰি চাব পাৰে। কাৰণ মানুহৰ বিবেক আছে। সেইবাবে কাৰোবাক বিশ্বাস কৰাৰ আগতে, কিবা কাম কৰাৰ আগতে আৰু কাৰোবাক কিবা কোৱাৰ আগতে ভগৱানে দিয়া আমাৰ এই বিবেকটো কামত লগাব লাগে। আনে কোৱা প্ৰতিটো কথাই শুদ্ধ বুলি কিয় মানি ল'ব লাগে? সেই কথাটো পৰীক্ষা কৰক। ভাল বেয়া শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পৰা ক্ষমতা আছে আমাৰ, কাৰণ আমাৰ বিবেক আছে। যেতিয়ালৈকে আপুনি আপোনাৰ বিবেকটো কামত নলগায়, তেতিয়ালৈকে আপুনি জীৱনত বিভিন্ন ক্ষেত্ৰত দুখ কষ্ট আঘাত বা বিফলতা পাই থাকিব, তাৰ বাহিৰে একো নাপায়। গতিকে বিবেকটো কামত লগালে জীৱনত সকলো পাব, আৰু নিজৰ বিবেকৰ পৰা যিটো পাব সেইটো কেতিয়াও হেৰুৱাবলগীয়া নহয়। ৩ নম্বৰ কথাটো হ'ল, আনৰ কাৰণে কেতিয়াও নিজৰ সত্তা অৰ্থাৎ নিজৰ অস্তিত্ব নেহেৰুৱাব। হয়, আপুনি এজন ভাল মানুহ, কিন্তু আপুনি তেতিয়ালৈকে ভাল হৈ থাকিব যেতিয়ালৈকে আপুনি আনৰ কথাত পয়ুচিত্ৰ নোহোৱাকৈ থাকিব পাৰিব। আনৰ কথা মতে কোনো কাম নকৰিব, লাগিলে সেয়া ভালেই হওক বা বেয়াই হওক। আপুনি সেইটো কৰক যিটো আপোনাৰ মনে বিচাৰে, যিটো আপোনাৰ নিজৰ ব্যক্তিত্বৰ সৈতে খাপ খায়। কাৰোবাৰ বিপদ হ'ল বুলি
কাৰোবাক লৈ বেয়া লাগিছে বুলি বা কাৰোবাক সহায় কৰিবলৈ গৈ কেতিয়াও নিজৰ ব্যক্তিত্ব নেহেৰুৱাব। নিজৰ সত্তাক কেতিয়াও জঞ্জাল নিদিব। কোনোবাই যদি আপোনাৰ মূল্য নুবুজে, যদি কোনোবাই আপোনাৰ দুখ মৰম বুজি নাপায়, কোনোবাই যদি আপোনাৰ অবিহনে সুখী থাকিব পাৰে, তেন্তে আপুনি কিয় নোৱাৰিব? এটা কথা সদায় মনত ৰাখিব, ভগৱানে যি কৰে সকলো ভালৰ কাৰণে কৰে। হয়তো ভগৱানে আন কাৰোবাক ৰাখিছে আপোনাৰ বাবে, হয়তো সেয়া আপোনাৰ বন্ধু হ'ব পাৰে, বা সেয়া আপোনাৰ আত্মীয় নাইবা জীৱনসংগী হ'ব পাৰে, বা সেয়া আপোনাৰ জীৱন সংস্থাপন বিকল্প ৰাষ্ট্ৰ হ'ব পাৰে। যিয়ে নহওক লাগিলে এই সকলোবোৰ ভগৱানৰ আশীৰ্বাদ বুলি ভাবি ভগৱানৰ ওচৰত বিশ্বাস ৰাখি সুখেৰে আগুৱাই যাওক। যদি কেতিয়াবা কোনো কাৰণত অকলশৰীয়া অনুভৱ হয়, দুখ লাগে বা কষ্ট পায়, এটা কথা সদায় মনত ৰাখিব, কেতিয়াও নিজৰ ব্যক্তিত্ব এৰি নিদিব বা বিচলিত নহ'ব। ৪ নম্বৰতে, আপোনাৰ যি দুৰ্বলতা আছে সেয়া অস্ত্ৰ হিচাপে লওক। হয়, আপুনি এজন খুবেই দয়ালু আৰু আশাবাদী মানুহ। আপুনি এজন অতি সত্যবাদী মানুহ। এয়া কি আপোনাৰ দুৰ্বলতা নেকি? এই দুৰ্বলতা সুযোগ লৈ কোনোবাই আপোনাৰ দুখ বা আঘাত দিয়ে নেকি? তেন্তে আজিৰ পৰা আপোনাৰ এই দুৰ্বলতা শক্তিলৈ পৰিণত কৰক। শত্ৰুতকৈ নিজক কেতিয়াও সৰু বুলি নাভাবিব। নিজকে মই দুৰ্বল বুলি কেতিয়াও নাভাবিব। এই কথা মনত ৰাখিব। এই ব্ৰহ্মাণ্ডত কোমল মনৰ মানুহ বিচাৰি পোৱাটো খুবেই কঠিন। আৰু আপোনাৰ ওচৰত এখন কোমল অন্তৰ, এটা দয়ালু স্বভাৱ আৰু আৱেগ সকলোতকৈ ডাঙৰ অস্ত্ৰ। ৫ নম্বৰতে, আপুনি ইগনোৰ কৰিবলৈ শিকক। আপুনি কিছুমান পৰিৱেশ এৰাই চলিবলৈ শিকক। আমি কাৰ লগত কেতিয়া সম্পৰ্ক গঢ়িব লাগে আমি নাজানো। কাৰ লগত কেতিয়া কোনটো সম্পৰ্ক শেষ কৰিব লাগে সেইটো আমি নাজানো। সেইবাবে আমি বহুত ক্ষেত্ৰত দুখ পাওঁ। কোনোবাই যদি আপোনাৰ লগত ভুল কৰিছে, আপোনাক যদি কোনোবাই অন্যায় কৰে আৰু সেই বিষয়টো যদি ইমান ডাঙৰ নহয়, আপোনাৰ বিবেকে যদি সেই মানুহজনক ক্ষমা কৰিবলৈ কয়, নাইবা সেই মানুহজনৰ ভুল যদি আপুনি সৰু বুলি মানি লয়, তেন্তে সেই ব্যক্তিজনক এবাৰ ক্ষমা কৰি চাব লাগে। যিমানে বেছিকৈ কাৰোবাক ক্ষমা কৰি গৈ থাকিব, সিমানে বেছি আপোনাৰ মন, আপোনাৰ হৃদয় উদাস হৈ গৈ থাকিব আৰু আপুনি আত্মসন্তুষ্টি লাভ কৰিব। বহুত সময়ত মানুহ পৰিস্থিতিৰ চিকাৰ হৈ ভুল কৰি দিয়ে। ভুল আপোনাৰো হয়, আমাৰো হয়। কিন্তু আপোনাৰ ওচৰত ভুল কৰাজন বা অন্যায় কৰাজন যদি আপুনি ঘৃণ কৰে, তেতিয়া কিন্তু সেই মানুহজনৰ এটা ভুলৰ বাবে বাকী থকা ভাল গুণবোৰো আপুনি বঞ্চিত কৰা হ'ব। কিন্তু আপুনি সেই এটা ভুল বা আপোনাক কৰা এটা অন্যায় ক্ষমা কৰি তেওঁক আদৰি ল'ব পাৰে, তেতিয়া আপুনি তেওঁ বাকী থকা ভাল গুণবোৰৰ লাভ উঠাব পাৰিব। সেইবাবে হঠাতে একো চিন্তা নকৰাকৈ একো সিদ্ধান্ত নল'ব। তেওঁ বেয়া গুণবোৰ এৰি ভাল গুণবোৰ আঁকোৱালি লওক। বেয়া গুণবোৰ ইগনোৰ কৰিব। কিন্তু এইখিনিতে এটা কথা, যদি বাৰে বাৰে একেজন মানুহে যদি আপোনাক ভুল কৰি থাকে, একেজন মানুহে যদি বাৰে বাৰে আপোনাক দুখ বা আঘাত দি থাকে, সেইজন মানুহে যদি আপোনাক ক্ষমা বিচাৰে, আপুনি সেইজন মানুহক ক্ষমা কৰি দিব ঠিকেই। যদি আপোনাৰ বিবেকে কয় সেইজন মানুহে বাৰে বাৰে কৰা ভুলে যদি আপোনাক ক্ষতি কৰিছে, তেনেহ'লে লাহে লাহে সেই মানুহজনৰ পৰা আপুনি দূৰ হৈ দিব। বাৰে বাৰে ক্ষমা কৰাৰ পাছতো যদি একেজন মানুহে পুনৰ একেবোৰ ভুল কৰি গৈ থাকে, তেতিয়া আপুনি আকৌ এবাৰ নতুন জটিলতাৰ মাজত সোমাই পৰিব। গতিকে আকৌ এবাৰ নতুন এটা জটিলতাৰ মাজত নিজকে বন্দী নকৰিব। সেই সম্পৰ্কটো ত্যাগ কৰক। নিঃশব্দে সেই ঠাইৰ পৰা আঁতৰি আহক। মনৰ পৰা সেই মানুহজনক আঁতৰাই তেওঁৰ ওপৰত একো প্ৰতিশোধ নলৈ ক্ষমা কৰি ভগৱানৰ ওচৰত তেওঁৰ ভালৰ বাবে প্ৰাৰ্থনা কৰক। আৰু এতিয়া ভাবি চাওকচোন, প্ৰতিশোধ নলৈ ক্ষমা কৰি দিয়া মানুহজনৰ বাবে আপুনি জানো কষ্ট পাব? প্ৰিয় দৰ্শক, এয়া আছিল কোনোবাই আঘাত দিলে লগালগ কৰিবলগীয়া 5টা কাম। আমাৰ বিশ্বাস আপুনি এই 5টা কাম কৰি তৎক্ষণাত সুফল লাভ কৰিব। যদি আমাৰ এই প্ৰেৰণাদায়ক ভিডিঅ'টোৱে আপোনাক উৎসাহিত কৰিছে, তেনেহ'লে এটা লাইক কৰক, কমেণ্ট কৰক আৰু আন এজন ব্যক্তি ভালৰ বাবে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।